গতিকে মই পাচলি বেছি এদিন খাইছোঁ এদিন নকৰাকৈ 3টাৰ পৰা মই মানে পঢ়া শুনা কৰা। Hello beyond Sisanjan official YouTube channel kana takam missing lekam arungok mangasuna manna bopem kumruk surung siloka anu video sopa sila noluk kolapa aipakna kobor ko bumabila gitungku mapopanam kobor ko karan kapana ngoluk missing homajara lokasin aina sakori monna aru sajjajjone kowe aipa interview bigela aina sakoriam dege pangabdubong so guys soraka siloka mapopanam kobor se aru okon aru okosakoriam paton rajjone kode A to Z silokalangosam kankana panolum video so lui pamna madung orokabu bukka abude buk awdam kostola poraila okoko agerem gergela okoko bepar kumaram mogela kankan pa buk awdam poraigela supa kankan pa sakuriam phala tukobu maposak poladun aru gute buluk dolung kumru apunga iskuliang gukum gupa sugela bum kankana pa yamala dung oroka kap yamadun aru bu et kode sakuripan kode kap kostola poridagan A to Z gute kahini kidam gute ede rahasya kidam kankana paso video ngala so langkanya aru bo kokomna lubisutan apunga tanmila tattoka addiko kap kostogela bukka abude bepar kumar mogela kap awdam poragela kap aine tani bonaiton A to Z kankana pa silokolongsom video so langkan pam namadung apunga kalik pola আমাৰ সমাজৰ উঠি অহা প্ৰজন্মক হেতুকে কওঁ যে নেলৰ যোগেদি সমগ্ৰ অসমৰ লগতে আমাৰ জাতিগত মিচিং সমাজ আৰু গোটেই আমাৰ অঞ্চলত এই অঞ্চল যোগেদি আমি বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতুকে আমাৰ ইমান এটা ভিতৰুৱা অঞ্চলৰ পৰা বৰ্তমান কম্পিটিশ্যনৰ যুগত ইমান এটা ভাল এটা পদবী এটা জেগাত নিতৰ নিচিনা পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কৰি অনাৰ কাৰণে মই এই মুহূৰ্তত বিকাশ পেগু আৰু অভিভাৱকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমীয়া দেখাৰ কথা আছে বোকাতে পদুম ফুলে এই আপ্তবাহিকা আজি বিকাশ পেগু যি দেখুৱালে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু এই মুহূৰ্তত মোৰ অতিকে মই বেছি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতুকে আমি বিচৰাৰ ধৰণে আমি বহুত আশা কৰাৰ ধৰণে প্ৰথমবাৰৰ বাবে এই অঞ্চলত আমাৰ বিকাশ পেগুৱে মেডিকেলৰ চিট পাবলৈ সক্ষম হৈছে। ধন্যবাদ। মোৰ কষ্টটো ক'লেতো বহুত দিন লাগি যাব 6 মাহ লাগি যাব কিন্তু মই 6 মাহ নকওঁ 10 মিনিট 5 মিনিট কম মোৰ কষ্ট সকলোৱে জানেই ৰাইজে জানেই অসমত দুখে মানুহ মই হয় মাঘৰ পেগুৱে তাৰ ভিতৰত কষ্ট কৰি শিক্ষাটো বৰ পৃথিৱীত ডাঙৰ বস্তু শিক্ষা নহ'লে দিনতো আন্ধাৰ হয় দেই গতিকে শিক্ষা থাকিলে ৰাতিও পোহৰ হয় তাৰ কাৰণে মই কষ্ট কৰি 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 খুজি মাগি মেলিও শিক্ষাটো জ্ঞান পালোঁ মই গতিকে মই পাচলি বেছি এদিন খাইছোঁ এদিন নকৰাকৈ 3টাৰ পৰা মই মানে পঢ়া শুনা কৰালোঁ তাৰ মাজত এতিয়া মোৰ 3টাই অলপ ভাল হৈছে গতিকে 3টাৰ কাৰণে মই মানে বহুত কষ্ট কৰিলোঁ কষ্টৰ মাজত মই মিঠা ফল পালোঁ মই ভাবিলোঁ কষ্ট কৰিলে মিঠা ফল পায় বুলি কৈছে গতিকে এইটো কাৰণে মই কষ্ট কৰি চালোঁ। একচুৱেলি এই জাৰ্ণিটো মোৰ বহুত দীঘলীয়া জাৰ্ণি কাৰণ মোৰ এইটো 4th টাইমত মই নিজৰ যিটো গ'ল MBBS পাবলৈ সক্ষম হৈছোঁ আৰু বৰ্তমান মই তিনিচুকীয়া মেডিকেল কলেজ তিনিচুকীয়াত MBBSৰ কাৰণে চিলেক্ট কৰিছে আৰু আজি এই যিটো ৰাইজে যি মৰম দিছে এই মৰম মোৰ ভৱিষ্যলৈকে মনত থাকিব আৰু চিকিৎসা বিজ্ঞানৰ যি জ্ঞান এই জ্ঞান অৰ্জন কৰাৰ পাছত যিখিনি ডিউটি থাকে কৰ্তব্য থাকে সমাজৰ হৈ ভালকৈ কৰিবলৈ চেষ্টা কৰিম। মোৰ নৱজ্যোতি হাইস্কুলৰ পৰাই নিটৰ ওপৰত মোৰ জ্ঞান আছিলে কাৰণ নৱজ্যোতি হাইস্কুলতে এখন মিটিং হৈছিলে CCP বুলি কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰেম এই প্ৰগ্ৰেমতে মই নিটৰ ওপৰত ভালকৈ জ্ঞান পাইছিলোঁ আৰু সেইমতে মই নিটৰ ওপৰত এটেম্প্ট কৰি ফাৰ্ষ্ট টাইম মই BDS পাইছিলোঁ কিন্তু এইটো এৰি মই MBBSৰ কাৰণে ট্ৰাই কৰিলোঁ আৰু এই যিটো ছাকচেছৰ মূল মন্ত্ৰত মোৰ বহুতখিনি আছে তাৰ ক্ষেত্ৰত আছে ধৈৰ্য কষ্ট আৰু সাধনা গতিকে নৱজ্যোতি হাইস্কুল ডিগ্ৰী কলেজ ONGC Super 30 সকলোকে মোৰ বহুত বহুত ধন্যবাদ। ওকে আমাৰ সমাজৰ উঠি অহা প্ৰজন্মক হেতুকে কওঁ যে কনসিস্টেন্সি মেইনটেইন কৰি থাকিব লাগে হাৰ্ড ৱৰ্ক কৰিব লাগে আৰু পেচেন্স থাকিব লাগে কাৰণ যিকোনো এটা কামত ধৈৰ্য অতি প্ৰয়োজন এবাৰ নহ'লে দুবাৰ নহ'লে 3বাৰ কিন্তু লাগি থাকিব লাগে এৰি দিলে সব খেলিমেলি হৈ যায় সেইকাৰণে কনসিস্টেন্সি হাৰ্ড ৱৰ্ক পেচেন্স আৰু গিভ আপ কৰিব নালাগে সেইটোৱেই মোৰ নৱপ্ৰজন্মক মোৰ
এই বিকাশ পেগু মোৰ প্ৰিয় ছাত্ৰ বুলিয়ে ক'ব পাৰি। আজি আমাৰ এই বানপীড়িত অঞ্চলৰ এজন আদৰ্শৱান হিচাপে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত মেডিকেল চিট পাইছে। সেইকাৰণে আমি এওঁলৈ মানে কোনো ক্ৰচিং নোহোৱাকৈ এই আমাৰ বিকাশ পেগুৱে যি সেই আদৰ্শ আমালৈ আগবঢ়ালে, আমাৰ পিতৃ মাতৃ যথেষ্ট ইয়াত মানে অৰিহণা আছে। সেইকাৰণে এওঁলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই